সমাগত বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত বিটিআৰ প্ৰশাসনৰ এতিয়া হেনচকু দাঁতিকাষৰীয়া অবৰু গাঁওসমূহত গহপুৰত শেহতীয়াকৈ সংগোপনে বহু অবৰু গাঁও অন্তৰ্ভুক্ত কৰা হৈছে বিটিআৰত চৰকাৰৰ এই সিদ্ধান্ত তীব্ৰ বিৰোধিতা কৰিছে এতিয়া স্থানীয় লোকসকলে যাৰ বাবে তেওঁলোক ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু যেহেতু বিটিসি নিৰ্বাচনৰ বাবে মাজত পাত্ৰ আৰু কেইটামান মাহ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি হৈছে বিভিন্ন স্থানত তেওঁলোকে সভা সমিতি আয়োজন কৰিছে কিন্তু তাৰে এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে গহপুৰৰ কেইখনমান গাঁৱৰ ৰাইজে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ তেওঁলোকক বৰ্তমান অন্তৰ্ভুক্ত কৰা হৈছে বিটিআৰ আৰু যাৰ বাবে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি কিন্তু সঁহাৰি জনোৱা নাই এই সকল লোকে 28খনকৈ গাঁৱৰ লোকক অন্তৰ্ভুক্ত কৰা হৈছে বিটিআৰত তাৰ পাছতে লোকসকল ওলাই আহিছে সাব্যস্ত কৰিছে প্ৰতিবাদ চৰকাৰৰ সিদ্ধান্ত তেওঁলোকে মানি ল'ব নোৱাৰে কিন্তু ইয়াৰ পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে গহপুৰৰ বহুকেইখন অবৰু গাঁও এনেদৰে অন্তৰ্ভুক্ত কৰা হৈছিল বিটিআৰত আৰু পুনৰ তেনে সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰ প্ৰশাসনে তাৰ পাছতে ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে গহপুৰত এনেদৰে 28খনকৈ গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল বিটিআৰত নিৰ্বাচনৰ বাবে মাজত পাত্ৰ কেইটামান মাহ বিটিআৰত এতিয়া যেটো যথেষ্ট প্ৰস্তুতি চলি আছে নিৰ্বাচনৰ বাবে বিপিএফৰ পৰা আৰম্ভ কৰি ইউপিপিএল আনকি কংগ্ৰেছ ৰাজ্যৰ দল বিজেপি সকলো দলৰ মাজতে তৎপৰতা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানত সভা সমিতি আয়োজন কৰা হৈছে তাৰ মাজতে তেওঁলোকে সমষ্টি নিৰ্ধাৰণ কৰা সময়তে এনেদৰে গহপুৰৰ 28খনকৈ গাঁও অন্তৰ্ভুক্ত কৰাক লৈ সৃষ্টি হৈছে প্ৰতিবাদ আৰু এবাৰ আমি পোনপটীয়াকৈ যাব বিচাৰিছো সেই স্থানলৈ তাত উপস্থিত আছে আমাৰ গহপুৰৰ সাংবাদিক বিশ্বজিৎ সেনাপতি বিশ্বজিৎ আমি আপোনাৰ ওচৰলৈ আহিছো বৰ্তমান পৰিৱেশ পৰিস্থিতি কেনেকুৱা বিশ্ব বিটিআৰত গহপুৰৰ নতুনকৈ কেইবাখনো গাঁও অন্তৰ্ভুক্ত হোৱাৰ পিছত আৰু শেহতীয়াকৈ ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত কিন্তু প্ৰতিবাদমুখৰ হৈ পৰিছে গহপুৰৰ বহুকেইখন গাঁও বহুকেইটা অঞ্চল মই আছোঁ গহপুৰৰ কুকুৰজানত অনুপ্ৰচাৰিত দেখুৱাব সমগ্ৰ পৰিৱেশটো এয়া হৈছে কুকুৰজানৰ দৃশ্য কুকুৰজানত তেনেধৰণৰ পুৰুষ মহিলাসকল ওলাই আহিছে তেওঁলোকে আচলতে প্ৰতিবাদমুখৰ হৈ পৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো বিটিআৰ অঞ্চলত আচলতে অবৰু গাঁওসকল য'ত নেকি দুই এঘৰ গৰু থকাৰ বাহিৰে কিন্তু 99% তেনে গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈছে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো গহপুৰৰ 28খন গাঁও কিন্তু শেহতীয়াকৈ পুনৰবাৰ তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰিছে মই আছোঁ কুকুৰজানত আছোঁ পৰিৱেশ দেখুৱাব আপোনাৰ পৰা জানিব বিচাৰিম পূৰ্বতে 28খন গাঁও সন্নিৱিষ্ট কৰা হৈছিল শেহতীয়াকৈ আকৌ নতুনকৈ আপোনালোকৰ গাঁওসমূহ সন্নিৱিষ্ট কৰিছে কি কয় আজি আপোনালোকৰ প্ৰতিবাদ কৰিব ওলাই আহিছে হয় নিশ্চয় চাওক কথাটো হৈছে আমাৰ পোনপ্ৰথমে আমাৰ বিশ্বনাথ জিলা প্ৰশাসন দায়ী ইয়াৰ কাৰণে যেহেতু আমি পঞ্চায়ত ইলেকশ্যন ইতিমধ্যে আমি পঞ্চায়ত ইলেকশ্যনত ভোট জিকাই আমি পঞ্চায়ত থাকিব বুলি কৈ আমাৰ আশ্বাস দিয়াৰ পিছত পঞ্চায়ত ইলেকশ্যন যেতিয়া শেষ হ'ল তেতিয়া আমাৰ গাঁওসমূহ বিটিআৰত ভৰাই দিছে এই কথাষাৰ আমি কোনো কাৰণতে মানিব নোৱাৰোঁ আৰু আমি বিটিআৰত নাথাকোঁ স্পষ্টকৈ কৈ দিছোঁ আমাৰ গাঁওখনত মাত্ৰ বড়ো মানুহ 3 ঘৰ অবড়ো সংখ্যা 99% অবড়ো অসমীয়া মানুহ বিভিন্ন জনজাতীয় মানুহ আছে অবড়ো কিন্তু ইমানখিনি অবড়ো থকা অৱস্থাত গাঁওখন কেনেকৈ বিটিআৰত সোমাবলৈ পালে ইয়াৰ দায় কোন ইয়াততো ইলেকশ্যন কমিশ্যনাৰে নজনাকৈ থকা নাই ইলেকশ্যন কমিশ্যনাৰৰ ইয়াত নিশ্চয় হাত আছে বিশ্বনাথ প্ৰশাসনৰ হাত আছে গতিকলে আমি স্পষ্ট ভাষাত কৈছোঁ আমাক বিটিআৰ নালাগে সময় থাকোঁতে আমাৰ গাঁওসমূহ যি 7খন গাঁও সোমাইছে এই গোটেই গাঁওকেইখন আমাক কৰ্তন কৰি দিয়ক তেখেতলোকক বিটিআৰ লাগে কোনোবা বিটিআৰত থাকিব বিচাৰে তেখেতলোকে বিটিআৰত সোমাওক আমাৰ আপত্তি নাই আমাক ক'বলগীয়া কোনো নাই কিন্তু আমি নাথাকোঁ আমাক পঞ্চায়ত আগত যেনেকৈ পঞ্চায়ত আছিলে পঞ্চায়ত ইলেকশ্যন হৈছে তেনেদৰে আমাক পঞ্চায়ত লাগিব আপোনালোকে দেখা পোৱা গৈছে যে আপোনালোকৰ যিখন ভোটাৰ তালিকা প্ৰকাশ পাইছে তাৰ পূৰ্বতে আপোনালোকে গম পোৱা নাছিলে যে তাৰ পূৰ্বতে 28খন গাঁও ইতিমধ্যে সন্নিৱিষ্ট হৈছে ভোটাৰ বিটিআৰত অন্তৰ্ভুক্ত হৈছে শেহতীয়াকৈ যিখন ভোটাৰ তালিকা প্ৰকাশ পাইছে তাৰ পিছতে আপোনালোকে গম পাইছে নেকি নিশ্চয় আমি এই গম পোৱাটো আজি খুব বেছি 3-4 দিনমানৰ পিছত আমি যিখন ভোটাৰ তালিকা চাইছোঁ তেতিয়াহে আমি গম পাইছোঁ যে আমাৰ গাঁওখন বিটিআৰত সোমাইছে হয় বিটিআৰত সোমাইছে তাৰ আগত পঞ্চায়ত ইলেকশ্যনৰ আগত কোনো আমাৰ গাঁও সোমোৱা নাছিলে ধুনীয়া স্পষ্টকৈ একদম আছে ভোটাৰ তালিকা চাব পাৰে কিন্তু আমাৰ লগত কোনো একো সিদ্ধান্ত নাই একো ডিছকাশ্যন কৰা নাই কোনো আমাক লগ ধৰা নাই কোনো অহা নাই অট'মেটিক আপুনি গাঁওসমূহ ভৰাই দিছে মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু বিটিআৰত অন্তৰ্ভুক্তক লৈ পেলাই তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰিছে আপুনি কি কয় এই বিষয়ে নাই হয় আমি এতিয়া অকল আমাৰ এইটো এলেকাৰ 28খন গাঁৱে বিটিআৰ নাথাকে বুলি তীব্ৰভাৱে মানে প্ৰতিবাদ কৰিছে এইটো কাৰণে
যে আমাৰ যিখিনি 28খন গাঁও বৰ্তমান BTR অন্তৰ্ভুক্ত হৈছে, এই BTR 99% আমাৰ সাধাৰণ মানুহ আছে। ইয়াত কিন্তু ST মানুহ খুব কম আছে। গতিকে আমি তীব্ৰভাৱে গৰিহণা দিওঁ অসম চৰকাৰৰ ইলেকশ্যন ডিপাৰ্টমেণ্ট, আমাৰ গহপুৰ চাৰ্কল কণ্ট্ৰল অফিচাৰ, বিশ্বনাথ ডিষ্ট্ৰিক্ট DC, তেওঁলোকৰ নেতৃত্বতে নিশ্চয় এইবিলাক হৈছে। গতিকে আমি তেওঁলোকক গৰিহণাই দিছোঁ আৰু আমি অনতিপলমে দাবী জনাইছোঁ, অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা পদত আমি দাবী জনাইছোঁ, প্ৰয়োজনীয়ভাৱে তেওঁৰ ওচৰলৈ আমি যাবলৈ ৰেডি। আৰু আমাক কোনো কাৰণতে BTR অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। আমি অন্যথা বিহিত পন্থা অৱলম্বন কৰিবলৈ আমি বাধ্য হ'ম। আৰু এয়াই আমি দাবী যে আমি BTRত কোনো কাৰণত থাকিব নোৱাৰোঁ আৰু নাথাকোঁ। আপোনাৰ পৰা জানিব বিচাৰিম। হয়, নিশ্চয় মই ক'ব বিচাৰোঁ যে আমি কোনো কাৰণতে BTRত থাকিব নিবিচাৰোঁ। কাৰণ আমি অলৰেডি সোণাপুৰ পঞ্চায়ত আমি ভোট দিছোঁ। পঞ্চায়ত ভোট দিয়াৰ কেইদিনমান পিছতে আমি এইটো গম পাইছোঁ। গতিকে এইখিনিতে বিশ্বনাথ জিলা প্ৰশাসন, ইলেকশ্যন কমিশ্যনাৰ তেখেতলোকে দায়ী। গতিকে মই ক'ব বিচাৰোঁ স্পষ্ট ভাষাৰে, আপোনালোকৰ চেনেলেদি মই অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মালৈ এই নিউজ পঠিয়াব বিচাৰিছোঁ, যাতে অতি শীঘ্ৰেই আমাক এই BTR লিষ্টৰ পৰা কৰ্তন কৰি আমাক গাঁও পঞ্চায়ত লিষ্টত যাতে অন্তৰ্ভুক্ত জাৰি ৰাখে আৰু ভৱিষ্যতলৈকে যাতে এনেকৈ কুকৰ্ম নকৰে বুলি মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ। লগতে মই আমাৰ বিশ্বনাথ জিলা প্ৰশাসন আৰু ইলেকশ্যন কমিশ্যনাৰক মই তীব্ৰ ভাষাৰে গৰিহণা দিব বিচাৰিছোঁ। যদি তেওঁলোকে এই কৰ্ম নকৰে তেতিয়াহ'লে আমি বিশেষ পদক্ষেপ হাতত ল'বলৈ বাধ্যতা হ'ম। হয়, মহিলাসকল আছে, আপোনাক জানিব বিচাৰিম, যিহেতু আপোনালোকে পূৰ্বতে গম পোৱা নাছিলে, এতিয়া নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ কথাটো গম পাইছে BTRত, কি কয় আপুনি? আমাৰ ফালৰ পৰা আমিও সেইটোকে ক'বলৈ বিচাৰিছোঁ। আমি বিশ্বনাথ জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ, লগতে ইলেকশ্যন কমিশ্যনাৰক আমি অনুৰোধ কৰিছোঁ, আমাক BTR নালাগে। আমি আগতে যেনেধৰণে আছিলোঁ আমি তেনেকৈয়ে বহুত ভালকৈ আছোঁ আৰু আজিও থাকিম। আমাৰ পঞ্চায়তটো আগত যেনেকৈ আছিলে তেনেধৰণে থাকিব। আমি এতিয়া বেছি দিন হোৱা নাই, অলপ দিনৰ আগত আমি ভোট দি পেলাই আজৰি হৈছোঁহে। আৰু আমি BTRত থাকিবলৈ আমি নিবিচাৰোঁ, কাৰণ আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে অকণমান অসুবিধা হ'ব বুলি আমি অনুৰোধ কৰিছোঁ। পুনৰবাৰ দেখুৱাবলৈ কওঁ, সমগ্ৰ পৰিৱেশটো এয়া হৈছে গহপুৰৰ কুকুৰজানৰ দৃশ্য। এটা কথা ক'ব লাগিব যে শেহতীয়াকৈ গহপুৰৰ দুটাকৈ পঞ্চায়ত, গহপুৰৰ গোপালপুৰ পঞ্চায়ত আৰু গহপুৰৰ সোণাপুৰ পঞ্চায়ত, এই দুয়োটা পঞ্চায়তৰ সোণাপুৰ পঞ্চায়তৰ 8 ৱাৰ্ড আৰু গোপালপুৰ পঞ্চায়ত 2টা ৱাৰ্ড অন্তৰ্ভুক্ত কৰা হৈছে। ঠিক তেনেধৰণে বিহালী সমষ্টিৰ জালুকবাৰী পঞ্চায়তটো অন্তৰ্ভুক্ত কৰা হৈছে BTRত, আৰু ইয়াতে এখন তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰিছে। এনেদৰে আচলতে গহপুৰত প্ৰতিবাদমুখৰ হৈ পৰিছে BTR অন্তৰ্ভুক্তক লৈ, আৰু পৰৱৰ্তী পৰ্যায়ত এই প্ৰতিবাদ অধিক উত্তপ্ত হৈ পৰিব।